আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া এগৰাকী পৰী কন্যাৰ সন্তানৰ মাতৃ হয়। সেই কথা আপোনালোকে হয়তো সকলোৱে গমেই পাইছে। হয় বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা দুয়োজন এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। পিছে কন্যা সন্তানগৰাকী আজি আপোনালোকে প্ৰথমবাৰ দেখিবলৈ পাব কেমেৰাৰ সন্মুখত। হয় বন্ধু-বান্ধৱীসকল, প্ৰথমবাৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াই কণমানি পৰীজনীৰ সৈতে এখন খুব ধুনীয়া ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। আৰু কণমানিজনীৰ নাম কি আপোনালোকে জানেনে বাৰু? কণমানিজনীৰ নাম খুব ধুনীয়া এটা নাম কণমানিজনী ৰাখিছে। আপোনালোকে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অভিনেত্ৰী বৰষাৰাণী বিষয়াই কণমানিজনীৰ সৈতে এখন খুব ধুনীয়া ফটো শ্বেয়াৰ কৰিছে আৰু তেওঁ কেপশ্যনত লিখিছে, আমাৰ পৰীজনী আৱাৰ এঞ্জেল আদিত্য বৰুৱা, আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া গমেই পাইছে কণমানি পৰীজনীৰ নাম হৈছে আদিত্য বৰুৱা, হয়নে? এটা খুব ধুনীয়া সুন্দৰ নাম। নামটো শুনি সঁচাকৈ খুবেই ভাল লাগিছে। আপোনালোকৰ নামটো শুনি কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা কণমানিজনীলৈ বহুত বহুত মৰম যাচিলোঁ। তাইক সদায় ভগৱানে ভালে কুশলে ৰাখক।